নমস্কাৰ বন্ধু বান্ধৱীসকল, মই হেমাঞ্জলি ভূঞা চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু মই এই ভিডিঅ' ভাগ আগতেও দিছিলোঁ, আপোনালোকে গম পাইছিলে, কিন্তু এতিয়া গেটখন সম্পূৰ্ণভাৱে হৈ উঠিলে। যিহেতু প্ৰয়াত বুদ্ধেশ্বৰ দত্ত আৰু তেখেতৰ সহধৰ্মিনী পুষ্পলতা দত্তৰ সুযোগ্য সন্তান 4গৰাকী কন্যা আৰু এটি পুত্ৰ সন্তানৰ যি প্ৰয়াস, এয়া ঘাৰমৰা সত্ৰৰ যিখন তোৰণ গেট তেখেতসকলে আগবঢ়াইছিল, এয়া আজি উদ্বোধনী অনুষ্ঠানৰ আপোনালোকক কাৰ্যক্ৰমণিকা দেখুৱাম। এয়া OPT কলেজৰ অধ্যক্ষ সুৰেশ দত্ত সকলোখিনি চাই যাব এই কাৰ্যক্ৰমণিকা। মূল চাবিকাঠি গোটেই সমাজখন সংস্কাৰৰ দিশৰ পৰা হওক, সমাজখন সংৰক্ষণৰ দিশৰ পৰা হওক, সমাজৰ উন্নতিৰ দিশৰ পৰা হওক, শিক্ষাৰ অবিহনে আমি একো কথাই চিন্তা কৰিব নোৱাৰোঁ। আৰু এজন ব্যক্তি আজি যে মই ইয়াত থিয় হৈ আছোঁ, আমাৰ ৰাতুল গোস্বামী ডাঙৰীয়া আছে, আপোনালোক শিক্ষক শিক্ষয়িত্ৰীসকল আছে, আমি প্ৰত্যেকেই আজি এই শিক্ষা আহৰণ কৰিলোঁ। সেই শিক্ষাৰ বলতে আজি মই ইয়াত থিয় হৈ উঠিবলৈ যত্নময়। শিক্ষাৰ ডেফিনেশ্যন কোনে এতিয়া ইয়াত লিখিছোঁ, শিক্ষাই জীৱন জীৱনী শিক্ষা। এয়া শিকনৰ উত্তৰণৰ উৎসৱ, এয়া শিক্ষণৰ উত্তৰণৰ উৎসৱ। পাহাৰ ভৈয়ামতেকে উষা জিলিকে দুয়োটি লুইতৰ পাৰ, পাহাৰ ভৈয়ামতেকে উষা জিলিকে লুইতৰ দুয়োটি পাৰ। গুণোৎসৱ ভাতে ৰান্ধি খাউদৰ ডিঙৰা বগা পালে তৰা উজনি দেশলৈ যা। নাৱৰীয়া মেলি দে ডিঙৰা, তৰি দে কুকুলা পাৰ। বিদ্যাৰ্থীয়ে হওক, অন্যান্য লোকেও স্কুলখন চিনি পাবলৈ এখন প্ৰাথমিক বিদ্যালয় আছে। এই আজিকালি আমাৰ গভৰ্ণমেণ্ট বিদ্যালয়বিলাকৰ আপোনাৰ নাম কৰাইছোঁ। ল'ৰা ছোৱালীবিলাকক স্বাস্থ্যৰ উন্নতি হকে তেওঁলোকক মিড ডে মিলৰ ব্যৱস্থা কৰিছিলে। মধ্যাহ্ন ভোজনৰ নালাগে বা অনাহে থাকিব নালাগে, তাৰ প্ৰতি বিদ্যালয়ৰ প্ৰতি ধাউতি হয়। কেতিয়াবা ঘৰত দেখা যায় যে ল'ৰা ছোৱালীক কেতিয়াবা নোখোৱাকৈও আহে, আহি পিনি স্কুলতে বমি কৰে বা তেনেকুৱা ধৰণৰ কিবা কিবি হয়। আজিকালি সেইকাৰণে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰিছে।
গতিকে মধ্যাহ্ন ভোজন অনুষ্ঠানটো কিন্তু আমি যদি ভালকৈ ছাত্ৰ ছাত্ৰীসকলক দিওঁ ছাত্ৰ ছাত্ৰীসকলক তেতিয়া নিশ্চয় তাৰ ক্ষেত্ৰত আপোনাৰ যিখিনি মধ্যাহ্ন ভোজনৰ ৰান্ধনি আৰু তাৰ যোগান ধৰা হেড অন্যান্য এছএমচিএম যিখিনি সদস্য সকলোৱে তাত সহযোগ কৰিব লাগিব। মই বুদ্ধেশ্বৰ পুষ্পলতা স্মৃতি দিলে মই তেওঁ পৰিয়ালক অশেষ ধন্যবাদ জনাইছোঁ। আজি ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় ভাল পাব, তেওঁলোকৰ বিদ্যালয়খন দেখি নিশ্চয় তেওঁলোকে গৰ্ব হ'ব যে আমাৰ বিদ্যালয়খন এটা নতুন ৰূপ পাইছে। মই বিশেষকৈ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক নিশ্চয় এতিয়া ইতিমধ্যে কিতাপ পত্ৰ পাইছে, তেওঁলোকে যাতে নিয়মিতভাৱে বিদ্যালয়ত আহে, ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰে, নিজৰ ল'ৰা ছোৱালীৰ দৰে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক জ্ঞান কৰে, এই মোৰ অনুৰোধ। আৰু লগতে ছাত্ৰ ছাত্ৰীসকলক যাতে নিয়মিতভাৱে পঠায় ঘৰৰ পৰা, এইটো আমাৰ অভিভাৱকৰ মূল দায়িত্ব। নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই ওচৰৰ অভিভাৱকসকলক আহিছে, যদি সময়মতে পঠায় তেওঁলোকে কি পঢ়াইছে ন সেইও এটা খবৰ লয়। আৰু আমাৰ যি ইয়াত স্কুলৰ বিদ্যালয় পৰিচালনা সমিতি আছে, এই সদস্যসকলে যদি তাত মনোযোগ দিয়ে তেতিয়া নিশ্চয় আমাৰ বিদ্যালয়বিলাক উন্নতি হ'ব। মই যিসকল আজি আহি উপস্থিত, মই সকলো বিশিষ্ট ব্যক্তি নিমন্ত্ৰিত অতিথিসকলক মোৰ ফালৰ পৰা প্ৰণাম জনাইছোঁ। আগলৈও যাতে তেওঁলোকৰ সহায় সহযোগিতা থাকে। মই মোক নিমন্ত্ৰণ কৰাৰ কাৰণে বিদ্যালয়ৰ কৰ্তৃপক্ষ, আমাৰ স্মৃতিপূৰণ প্ৰদান কৰা মোৰ দত্ত পৰিয়ালক মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ। আৰু মোৰ সমূহ বক্তব্য মই ইয়াতে ধন্যবাদ। আজি স্মৃতিপূৰণ আলোচনী সভাত উপস্থিত থাকি মই এইটোৱে অনুভৱ কৰিছোঁ যে বিভিন্ন বিদ্যালয় বা শিক্ষানুষ্ঠানবিলাকত যেনেধৰণেৰে দান বৰঙণি আগবঢ়াই বিশিষ্ট ব্যক্তিসকলে নিজৰ কৃতিত্বটো অৰ্জন কৰি থৈ যায়, সেইসকল মহান ব্যক্তিয়েই সমাজত প্ৰতিষ্ঠিত ব্যক্তি বুলিয়েই নহয়, তেওঁলোকৰ দান অৱদানৰ যিটো পৰম্পৰা, সেই পৰম্পৰাই ভৱিষ্যতৰ প্ৰজন্মক সদায় এটা উৎসাহ যোগাই যায়। গতিকে বিশেষ ক'বলগীয়া নাই, সভাটো যিহেতু ইতিমধ্যে উপস্থিতি নাই হৈছে, গতিকে মোৰ ফালৰ পৰা সেই পৰিয়ালৰ অংশীদাৰ তথা সেই পৰিয়ালৰ সকলোলৈকে মোৰ ধন্যবাদ থাকিল। আৰু দ্বিতীয়তে আজি এই সভাত উপস্থিত হৈ আমাৰ বিদ্যালয়ৰ পৰিদৰ্শক মহোদয়, অধ্যক্ষ মহোদয়, প্ৰকৃতি মহাবিদ্যালয়ৰ সকলোলৈকে মোৰ কথা এটা কৰি দিওঁ। সময় হ'ল নহয়, এই বিদ্যালয়ৰ হৈ গ'লে বিদ্যালয়ৰ শিক্ষকসকলৰ দুআষাৰ আছে নহয়। এই বিদ্যালয়খনৰ হৈ গ'ল আৰু দুজনে কোৱাৰ পিছত নালাগে। এটা কাম কৰোঁ, বিদ্যালয়ৰ শিক্ষকসকলৰ দুআষাৰ তাত ক'বলৈ ছাত্ৰ ছাত্ৰীসকল আজি মই আচলতে বিশেষ কিবা বক্তব্য ৰাখিম বুলি ভবা নাই, তথাপিও মই আজি কৃতজ্ঞ যে এই অনুষ্ঠানটোৱে আমাৰ এই পৰিয়ালবৰ্গটোক এখন স্মৃতি তোৰণ ইয়াত নিৰ্মাণ কৰিবৰ কাৰণে সুবিধা দিলে। এই বিদ্যালয়ৰ প্ৰধান শিক্ষকেও অতি সহজে, অতি আনন্দেৰে বিষয়টো মানি লৈছিল বা বিদ্যালয় পৰিচালনা সমিতিয়েও বিষয়টো অতি আনন্দেৰে আদৰি লোৱাত আমি অত্যন্ত সুখী হ'লোঁ। আৰু এই স্মৃতিপূৰণৰ দাতা পৰিয়ালবৰ্গৰ শ্ৰদ্ধাৰ মোৰ ভিন্ন বুলিয়ে কৈছোঁ। তিনিগৰাকী বাইদেউ আৰু ভিনদেউ আৰু
আৰু মোৰ পৰিচালনা সমিতিৰ সভাপতি মহোদয় উপস্থিত নাই যদিও সদস্যসকল আৰু উদ্বোধক মহোদয়ো আমাৰ মাজত নাই যদিও তেখেতো আহি আমাক সময় দি কামখিনি কৰি যোৱাত আমাক সুযোগ দিলে আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ জিলা শিক্ষা বিষয়া মহোদয়ো আমাৰ মাজত উপস্থিত হ'ল আৰু তেখেতেও আমাৰ পৰা বিদায় ল'লে সময়ৰ প্ৰতি লক্ষ্য ৰাখি। তথাপিও উপৰোক্ত ব্যক্তিসকলে যিখিনি কথা কৈ গ'ল মোৰ তেনেকৈ ক'বলগীয়া নাই যদিও মোৰ এইকণতে এটা মনৰ ভাৱ আছে। আমি সদায় মানে চাহ খাওঁতে আমি পাতোঁ যে আমাৰ স্কুলখনত এখন যদি আমাক গেট দিলেহেঁতেন, আমি পুতলা বাইদেউ, জীৱন ছাৰ, মই বহি পাতোঁ, যদি আমাক গেট এখন দিলেহেঁতেন স্কুলখন আমাৰ ভাল লাগিলেহেঁতেন। যিহেতু আমি ইয়াতে স্কুল চাকৰি মই 2003 চনৰ পৰাই কৰিলোঁ, স্কুলখনৰ সৌষ্ঠ বৃদ্ধিৰ কাৰণে সেই কথাটো আমি প্ৰায়ে পাতি থাকোঁ। হয়তো ভগৱানেও চাগে আমাৰ কথা শুনিলে আৰু গেটখন হ'বৰ কাৰণে যিখিনি প্ৰচেষ্টা মানে আগবঢ়ালে হয়তো আপোনালোকেও নাজানে, ময়ো আজিলৈকে আপোনালোকক কোৱা নাই, হয়তো তেখেতেও নাই কোৱা, কিন্তু তেখেতৰ অৰিহণাও বহুত আছে। আৰু যি সভাৰ সভাপতিদেৱ, উন্মোচক অপিডি মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু সভাত উপস্থিত এই স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীকে ধৰি শিক্ষক শিক্ষয়িত্ৰীসকল, অভিভাৱকসকল, পুৰণৰ কথা বা ই কি ক'লে, মই মা দেউতাৰ অনুশাসনৰ কথাকে ঘূৰাই খাই ক'ম আৰু ক'বলৈ বেলেগ নাই। সেইকাৰণে আমি মা দেউতাৰ বহুত অনুশাসনত থাকিব লগা হৈছিল। মই এইখন ক'বলৈ পাহৰি গৈছোঁ, ময়ো এইখন স্কুলৰে প্ৰাক্তন ছাত্ৰী আছিলোঁ। মা দেউতাই সৰুকালতে হাত চাপৰি এটা দিয়ক চবে। ইমানেই শাসন আছিলে, আমি মা দেউতাৰ কঠোৰ শাসনৰ মাজত থাকি পঢ়া শুনা কৰিছিলোঁ, আমি খেতি বাতিও কৰিব লাগিছিল। আজিৰ যুগৰ ল'ৰা ছোৱালীয়েতো খেতি বাতি কৰিব নালাগে, আমি ইমানেই কাম কৰিব লাগে, স্কুললৈ যাওঁ আৰু পঢ়া শুনা কৰি খেতি বাতি কৰি গোটেইখিনি কৰিব লাগে। সেইকাৰণে আমি বাহিৰা কামত বা নাচ গান ইত্যাদি বিষয়ত সিমান আগবাঢ়িব পৰা নাছিলোঁ। গতিকে মই এতিয়া সেইখিনি অনুভৱ কৰোঁ, মেল মিটিঙলৈ গ'লে বা যেতিয়াই শিক্ষক হ'লোঁ তেতিয়া সদায় ভাবোঁ আমি নোৱাৰোঁ বা কিয় নোৱাৰোঁ। সেইকাৰণে মোৰ ল'ৰা ছোৱালীকেইটাক মই সকলো ক্ষেত্ৰতে যি কৰক তাতে মই আগবঢ়াই দিলোঁ। গতিকে সিহঁত সকলো দিশতে কম বেছি পৰিমাণে আগবঢ়াই দিয়াৰ কাৰণে মই যিটো অনুভৱ কৰিলোঁ যে মই এইখিনি অভাৱ অনুভৱ কৰিলোঁ, সেইকাৰণে মই সিহঁতক আগবঢ়াই দিলোঁ। আৰু মা দেউতা ইমানেই কঠোৰ আছিল, আমি যেতিয়া একেলগে তেতিয়াতো আমাৰ বেলেগ বেলেগ ৰুম নাই, একেটা ৰুমতে আমি পঢ়োঁতে কি কৰোঁ, দেউতাই যেতিয়া খৰম পিন্ধিছিলে, খৰমটোৰে যেতিয়া ফটককৈ আহিব, আমি খেতি পথাৰ কৰি আমি কিতাপলৈ পঢ়িয়াওঁ। দেউতা আহিছে আমি চাবো কেইফালে উঠিবলৈ দিয়ে, আকৌ মায়ে কেতিয়াবা কি কৰিব, আমাক আহি পঞ্চলকীয়া লগাই দিয়ে। মায়ে একো নকয়, বিশেষ আহি চকু পঞ্চলকীয়া লগাই দিব, কাৰণ দেউতাকবিলাক বাহিৰতে সদায় থাকে আৰু মাকৰ লগতে ল'ৰা ছোৱালীকেইটা থাকে। গতিকে সাধ্য অনুসৰি পঢ়াব পৰা গ'ল বা অকল আমি পঢ়া শুনা কৰিলোঁ বুলি মানুহবিলাকে হাত সাৱটি বহি থাকি দেউতাকৰ মুখলৈ চাই থকাটো মোৰ দৃষ্টিতে, মোৰ মতেহে কৈছোঁ মই। গতিকে সকলোৱে হাতে কামে লাগি কাম কৰি স্বাৱলম্বী হৈ ল'ৰা ছোৱালীকেইটা যাতে আগবঢ়াই নিব পাৰে তাৰ কথাহে সকলোৱে চিন্তা কৰিব লাগে। আৰু প্ৰথমে মাকবিলাক সতৰ্ক হ'ব লাগিব, মাকবিলাক সতৰ্ক হ'লেহে ল'ৰা ছোৱালীক ভাল কৰিব পৰা যাব। আলোচনী সভাত সভাপতিত্ব কৰা চৰকাৰ ৰাবিলা, মঞ্চৰ উপবাসিত মহিলা আৰু এই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী উপমুখ্যে সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল আৰু বয়োজ্যেষ্ঠ ব্যক্তিসকল, গেট এখন দিছোঁ বা গেট এখন দিয়ে আমি আজি ভাল লাগিছে। মা দেউতাক পাৰিছোঁ। ইয়াৰ আগতেও মই ভাইটিয়ে কৈছে, এঙাৰখোৱা নিকেতনত এটা কোঠালি দিছোঁ, যিটো কোঠালিত এতিয়াও মা দেউতাৰ নামত গেট এখন লাগি আছে, তাত ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ সুবিধা আছে। এতিয়া কথা হ'ল যে আমি আমাক মা দেউতাই যেনেকৈ ডাঙৰ কৰিছিলে, মোৰ মা দেউতাৰ কথা ক'বলৈ গ'লে বহুতেই ক'ব লাগিব, সেইবিলাক মই ক'বলৈ নাযাওঁ। সৰুৰ পৰা এটা ভাল পৰিৱেশৰ মাজত আপোনালোকে ভাবকচোন, আজি 60 বছৰ আগলৈ ঘূৰি যাওক,
সেই সময়ত পঢ়াৰ সংখ্যা কিমান কম আছিল। মোৰ মা ইমান যিটো নিয়মানুৱৰ্তী সেইটো মোৰ মা দেউতাই বৰ বজাই ৰাখিছে। দেউতা যেতিয়া 12টা বজাত আহিছিল ভাত খাবলৈ, মই চাবিটো এখন স্কুলত পঢ়িছিলোঁ, সেইকাৰণে চাবিটো দেউতাক দিব লাগে, দুপৰীয়া মই গৈ আকৌ বাচ্চাকেইটা ধুই আকৌ স্কুললৈ আহিব লাগে। সেইকাৰণে মোক এখন স্কুলত এডমিশ্যন দিছিল। আৰু সেই সময়ত আমাৰ প্ৰধান শিক্ষক আছিল মোহন গোস্বামী দেৱ পয়াত আৰু বহাগী বাইদেউ। ছাৰে মোক এবাৰ মাৰিছিলে, টেষ্ট আছিলোঁ, হয় নহয়, খুব বেছি মাৰিছিলে, মোৰ নাতি অলপ থাকিয়ে গৈছিলে। কিন্তু আজিৰ যুগত নহ'লে পূৰা থানা পালেগৈ। কিন্তু আমি থানালৈ যোৱা নাছিলোঁ। মোৰ মায়ে কৈছিল ভালেই হ'ল, তহঁতি চাগে উৎপাত কৰিছিল, সেইকাৰণে গোস্বামী ছাৰে তহঁতক মাৰিলে। যি কি নহওক, আমি এই গেটখন যে বনালোঁ, তাত এইখন স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী প্ৰমুখ্যে সকলোৱে বৰ বিশেষভাৱে প্ৰতিটো কথাতে মই বৌলৈ ফোন কৰোঁ। আজি যদি মই বৌহঁতক এটা বৌ আৰু আটাইকেইজন শিক্ষকক যদি মই আজি এটা ধন্যবাদ নজনাওঁ, তেতিয়াহ'লে মোৰ কোৱা আধাৰুৱা হ'ব। সকলো ক্ষেত্ৰতে কিবা এটা হ'লেও অঞ্জু বাইদেৱে হওক বা বৌ বুলি কওঁ মই, পুতলা বৌয়ে হওক, সদায় মই পূজা কৰোঁ বা কি হৈছে কি হৈছে, মিষ্টি গৈছে নগৈছে, গোটেই খবৰবিলাক লৈ আছোঁ। আমি সদায় মাজে মাজে আহিছিলোঁ। এই ক্ষেত্ৰত স্কুলে আমাক যথেষ্ট সহায় কৰিছে। আমি সেইকাৰণে কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আৰু মা দেউতাৰ সম্পৰ্কত সকলোজনে কৈছে, মা ভাল গছৰ শিপা আছিল, সঁচা কথা ক'বলৈ গ'লে। সেই শিপাৰ পৰাই গছ গজি আজি আমি চবেই এজোপা এজোপা বৰগছ লৈছোঁ বা আমাৰ ল'ৰা ছোৱালীবিলাকো ভগৱানৰ কিবা ভাল হৈছে, ভগৱানৰ আশীৰ্বাদ। ভগৱানে তাক কেনেকৈ দিছে কিন্তু ভগৱানৰ আশীৰ্বাদ, কৰ্মৰ ফল, কৰ্মই ধৰ্ম বুলি ভবা হয়। গতিকে আমি যদি ভাল কাম কৰোঁ ভাল ফল পাম, বেয়া কাম কৰিলে বেয়া ফল পাম। গতিকে আজি মা দেউতাক সকলোৱে ইমান ভাল ধৰণে কৈছে বা মা দেউতাৰ প্ৰতি যিটো আমাৰ শ্ৰদ্ধা আছে, সেই শ্ৰদ্ধাটো প্ৰতিফলিত কৰিছোঁ আমি সেইটোৰ জৰিয়তে। মা দেউতাৰ স্মৃতি জীয়াই ৰাখিবলৈ আমি চেষ্টা কৰিছোঁ। আৰু মা দেউতাৰ সদায় মনত থাকেই, মাকক কোনে পাহৰিব পাৰে। যিদিনা দেউতা ঢুকাইছিল তাৰ কেইদিনমানৰ আগত মই ষ্টেট চিলেকশ্যন ইণ্টাৰভিউ দি আহিছিলোঁ। আহি ৰাতি পাইছোঁ, দেউতাই কৈছে তই আজি ভালেই হ'ল, মই কাইলৈ যাম বুলি কৈছোঁ। আপুনি নাযায়, ইমান ভাল হৈ আছে। মই তেতিয়া দেউতাৰ কাৰণে আয়ুৰ্বেদিক দৰৱবোৰ গুৱাহাটীৰ পৰা লৈ আহিছিলোঁ। আহি দেখিছোঁ মই দেউতাক খবৰ কৰি গৈ পাইছোঁগৈ, ৰাতিপুৱালৈ দেউতা ঢুকাই ইমান জানিছিলে। মই কাইলৈ যামগৈ, তই আজি আহিলেই ভাল। যি কি নহওক, আজি সকলো আমাৰ অধ্যক্ষসকলে প্ৰমুখ্যে যিসকল ইয়ালৈ আহিলে, শিক্ষা বিষয়া, ৰাজনৈতিক সকলোকে মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু স্কুল কৰ্তৃপক্ষক কৈছোঁ যে আমাৰ গেটখন আপোনালোকে অসুবিধা হয় তেতিয়া আমাক জনাব, তেতিয়াহে আমি গম পাম, নহ'লে আমি চাই থাকিবলৈ আহিব নোৱাৰোঁ। গতিকে অঞ্জু বাইদেউ প্ৰমুখ সকলো শিক্ষক শিক্ষয়িত্ৰীক মই ধন্যবাদ জনাই মোক ক'ব লগা কথা ইয়াতে শুনিছোঁ। আগৰ দিনৰ কথা সেইটো কথা কোনেও নাজানে। আমি প্ৰয়াত উদ্দেশ্য দত্ত ই বৰ্তা বুলি মানিছিল, আৰু এই বস্তু আমিও বৰ্তা বুলি মানিছোঁ। বৰ্তা বুলি মানো, আৰু আমিও বৰ্তা বুলি মানিছিলোঁ। তেখেতে চাকৰি সূত্ৰে পৰিয়ালটো কৰিছিলে, বগীনদীটো কৰিছিলে। আৰু এই সময়ত যেতিয়া বগীনদীত আমি যাওঁ, মোৰ ককাই খুব ভাল পায়, তেখেত ককাৰ সৈতে মই আমি যাওঁ তালৈ। চাংঘৰ এটা আছিলে বগীনদীত, কোৱাৰ্টাৰটো তাতে থাকে। আৰু তেতিয়া ডাক্তৰ নাছিলে, খুব কম আছিলে। তেখেতে সেই গোটেই বগীনদী অঞ্চলটো ডাক্তৰ কেতিয়াবা যায়, হাত ভাগিলে ভৰি ভাগিলে কাৰোবাৰ কিবা হ'ল বেমাৰ নাযায়, এজন ডক্তৰে যেনেধৰণে হেৰি কৰে মানসিক যেনেধৰণে চাৰ্ভিছ মানে কি এটা গোটেই আমাৰ মানুহকে বুজাইছে ডাক্তৰ বুলি কয়। ইয়াত চবেই বুজাইছে ডাক্তৰ, আমাৰ ইয়াত কয়। তেখেতে মানে মনত কৰিছে খুব ডিচিপ্লিন, মানে একেবাৰে নিয়মানুৱৰ্তিতা মানি চলা এজন মানুহ আছিল। আৰু আমি একচুৱেলি এতিয়া ভয় কৰিছিলোঁ, মই এতিয়া বুজাই কম যে আপোনাৰ ভয় নহয়, এইটো আমাৰ একচুৱেলি তেখেতৰ প্ৰতি প্ৰক্ৰিয়া আছে। কাৰণ কি তেখেতে যে বগীনদীত চাকৰি সূত্ৰে আছিলে, শনিবাৰে ঘৰলৈ আহে আৰু